অঙ্গনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টোত আমি চাম পোষণ ট্ৰেকাৰ এপত কৰিবলগীয়া কিছু গুৰুত্বপূৰ্ণ কাম। ইতিমধ্যে আমি সকলোৱে জানিব পাৰিছোঁ যে আমাৰ পোষণ ট্ৰেকাৰ এপটো আপডেট হৈ গৈছে আৰু নতুনকৈ আপডেট হোৱা পোষণ ট্ৰেকাৰ এপত কিদৰে কৰ্মী আৰু সহায়িকাৰ EKYC আপডেট কৰিব লাগে। EKYC আপডেট কৰিবলৈ কি প্ৰয়োজনীয় বস্তু আমাৰ হাতত থাকিব লাগিব। EKYC আপডেট সম্বন্ধীয় তথ্য একেবাৰে সহজকৈ আপোনালোকক বুজি পোৱাত সুবিধা হোৱাৰ বাবে আজিৰ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু নিজৰ লগতে সহায়িকাসকলৰ EKYC কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। স্ক্ৰীনত চাব পাৰিছে কি আপোনাৰ লগত থাকিব লাগিব। 1 নম্বৰ আধাৰ কাৰ্ড, 2 নম্বৰ ফোন নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থকা হ'ব লাগিব আৰু ভেলিড নম্বৰ হ'ব লাগিব, কিয়নো ফোন নম্বৰটোত OTP আহিব। আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ, আপুনি পোষণ ট্ৰেকাৰ এপত যিটো নম্বৰ ব্যৱহাৰ কৰিছে সেইটো ফোন নম্বৰ নহ'লেও অসুবিধা নাই। আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা নম্বৰতহে OTP আহিব আৰু সেই OTP ব্যৱহাৰ কৰি আমাৰ EKYC কমপ্লিট কৰিব লাগিব। আমি বুজিব পাৰিলোনে? আমি EKYC কমপ্লিট কৰোঁতে আমাক 3টা বস্তু লাগিব: আধাৰ কাৰ্ড, ভেলিড মোবাইল নং আৰু মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থকা হ'ব লাগিব। পোষণ ট্ৰেকাৰত আমি কোনটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিছোঁ সেইটো ইয়াত প্ৰয়োজন নাই। তো আহক আমি আমাৰ মোবাইল স্ক্ৰীনত চাওঁ। EKYC আমি ক'ত চাব পাৰিম? এইটো পাম আমি মোৰ বুলি থকা অপশ্যনটোত টাচ কৰক। মোৰ টাচ কৰাৰ পিছত এইটো পেজ অ'পেন হ'ব আৰু ইয়াত আমি একেবাৰে ওপৰত থকা প্ৰফাইলৰ নামটোত বা ভিউ প্ৰফাইলত ক্লিক কৰিব লাগিব। আপডেট AWW/AWH প্ৰফাইলত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অ'পেন হ'ব। ইয়াত আমি দেখিব পাইছোঁ যে আমাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ ওপৰত দিয়া আছে। ইয়াত শ্ব' কৰা নম্বৰটোতহে OTP চেণ্ড হ'ব। তো ইয়াত কৰিবলগীয়া কামটো হ'ল তলত ব্লু কালাৰৰ মাজত কমপ্লিট EKYC লিখা থকা ঠাইত ক্লিক কৰিব লাগিব। কমপ্লিট EKYCত ক্লিক কৰাৰ পিছত এটা নতুন পেজ অ'পেন হ'ল আৰু ইয়াত আমি চাব পাৰিছোঁ এণ্টাৰ আধাৰ কাৰ্ড নম্বৰ। বক্সটোৰ ভিতৰত আমি আমাৰ আধাৰ কাৰ্ড নম্বৰ দিম। তাৰপিছত বাওঁ ছাইডৰ বক্সত এটা কেপচা দিয়া আছে, সেইটো চাই বক্সত দিয়া ধৰণে চেম সোঁফালৰ খালী বক্সটোত লিখিব লাগিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত এটা নিউ পেজ অ'পেন হ'ব, য'ত আমাক কোৱা হৈছে যে আপোনাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড কৰা হৈছে। সেইটো 10 মিনিটৰ ভিতৰত ইয়াত থকা খালী বক্সটোত টাইপ কৰক। এই OTPটো আপোনাৰ সেইটো মোবাইল নম্বৰত যাব যিটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা আছে। আপোনাৰ ভেলিড নম্বৰত OTP ইয়াত দি দিয়ক আৰু দি দিয়াৰ পিছত কণ্টিনিউ কৰি দিয়ক। কণ্টিনিউ কৰাৰ লগে লগে নিউ পেজ আহিব এনেকুৱা ধৰণৰ, য'ত লিখা থাকিব ইউ আৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ ডিজিলকাৰ। আৰু ইয়াত আহিয়ে আমি প্ৰব্লেমত পৰি যাওঁ যে ইয়াত আমি 6টা সংখ্যাৰ কি পিন দিম, যিহেতু যিকোনো 6টা নম্বৰ দিলে ইনকাৰেক্ট বুলি দেখাব। চ' মই আপোনালোকক এটা সহজ উপায় দিছোঁ, সেইটো হ'ল বক্সৰ তলত লিখা আছে ফৰগেট ছিকিউৰিটি পিন আৰু আমি সেই ফৰগেট ছিকিউৰিটি পিনত ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ডেট অফ বাৰ্থ বিচাৰিব। আধাৰ কাৰ্ডত যিহেতু আমাৰ ডেট অফ বাৰ্থ আছে, চ' ইয়াত আমি আমাৰ ডেট অফ বাৰ্থ টাইপ কৰিম।
তাৰ পিছত আমি কণ্টিনিউ কৰিম লগে লগে নিউ পেজ ওপেন হ'ব য'ত নিউ পিন কাৰেক্ট কৰিব লাগিব আমি যিকোনো 6টা সংখ্যাৰে পিন ক্ৰিয়েট কৰিম আৰু কণ্টিনিউ কৰিম আমাৰ EKYC সাকসেসফুলি কমপ্লিট বুলি আহিব আৰু এনেকৈ আমি আমাৰ EKYC কমপ্লিট কৰিম আৰু তলত দিয়া গো টু মাই প্ৰফাইলত ক্লিক কৰি আমি আমাৰ মেইন প্ৰফাইলত গুচি আহিম